আৰু অসমৰ গৰীব জনসাধাৰণৰ কাৰণে অন্যতম এটা চিকিৎসাৰ উপায় আছিল আয়ুষ্মান কাৰ্ড, কিন্তু হঠাতে চৰকাৰে আয়ুষ্মান কাৰ্ডৰ যিটো চিকিৎসা এইটো বেচৰকাৰী খণ্ডৰ হস্পিটেলবিলাক বন্ধ কৰি দিছে, যাৰ ফলত আমাৰ গৰীব যিবিলাক ৰোগী আছে বিপদত পৰিছে। আৰু চৰকাৰী হস্পিটেলবিলাকত আয়ুষ্মান কাৰ্ড থকা নাথাকা একে কথা, কাৰণ চৰকাৰী হস্পিটেল ইতিমধ্যে কিছুমান চিকিৎসা বিনামূলীয়া আৰু বাকী চিকিৎসাবিলাকৰ ক্ষেত্ৰত চৰকাৰী হস্পিটেলত পৰ্যাপ্ত সুবিধা নাই। গতিকে প্ৰকাৰান্তৰে চৰকাৰে আয়ুষ্মান কাৰ্ডখন প্ৰত্যাহাৰ কৰাৰ নিচিনাই হৈছে। আনকি কেঞ্চাৰ হস্পিটেলতো ডিব্ৰুগড় কেঞ্চাৰ হস্পিটেলত আয়ুষ্মান কাৰ্ড বাতিল কৰা বুলি বাতৰি ওলাইছে। গতিকে অবিলম্বে আয়ুষ্মান কাৰ্ড সকলো প্ৰকাৰৰ চৰকাৰী বেচৰকাৰী সকলো প্ৰকাৰৰ হস্পিটেল পুনৰ এখন চৰকাৰে চালু কৰিব লাগে। আমি কৰিছোঁ যে ৰঙিয়া যিখন সামূহিক স্বাস্থ্যকেন্দ্ৰ এখন 100 বিচনাযুক্ত মহকুমা অসামৰিক স্বাস্থ্যকেন্দ্ৰলৈকে উন্নীত কৰিব লাগে আৰু সকলো প্ৰকাৰৰ কেঞ্চাৰ সহ সকলো প্ৰকাৰৰ চিকিৎসা সেৱা ইয়াতে চালু কৰিব লাগে। এইটো এটা আমাৰ 1 নম্বৰ। 2 নম্বৰ, আমাৰ যিখন ৰঙিয়া মডেল হস্পিটেল আছে তাতে আমাৰ 37খন ICU বেড আছে, কিন্তু চালু হোৱা নাই। গতিকে তাৰ কাৰণে প্ৰয়োজনীয় যি নাৰ্ছ বা বিশেষজ্ঞ আদি লোক নিযুক্তি দিব লাগে, নিযুক্তি দি এই 37খন ICU বেড চালু কৰিব লাগে। আৰু লগতে যিটো আমাৰ তাতে ডায়েলিচিছ কেন্দ্ৰ আছে তাতে 5খন বেডত তেওঁলোকে ডায়েলিচিছ কৰি আছে। এজন ৰোগীয়ে 3 মাহ পৰ্যন্ত ৰখিব লাগে। গতিকে আমি দাবী কৰিছোঁ কমেও 20খন তাতে ICU এটা মানে ডায়েলিচিছ বেড যোগাৰ কৰিব লাগে। দীনাথ শৰ্মা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰখন ভাঙি পেলাইছে, অবিলম্বে তাৰ বিল্ডিং নিৰ্মাণ কৰি চিকিৎসা সেৱাটো চালু কৰিব লাগে। ৰঙিয়া উত্তৰ কামৰূপ উত্তৰ অসমৰ শিক্ষা বাণিজ্য যাতায়াত যোগাযোগৰ কেন্দ্ৰ, ইয়াতে ৰেলৱেৰ মাণ্ডলিক কাৰ্যালয় আছে, সৈন্য বাহিনীৰ ইয়াতে কেন্দ্ৰ আছে, ভাৰত ভূটান সীমান্তৰ অন্যতম যোগাযোগৰ কেন্দ্ৰ। সেইকাৰণে ৰঙিয়াত এখন মেডিকেল কলেজ লাগে আৰু মুখ্যমন্ত্ৰীৰ ঘোষণা মতেও প্ৰতিখন জিলাতে যিহেতু এখন মেডিকেল কলেজ স্থাপন কৰিম বুলি কৈছে, কামৰূপ জিলাত কোনো মেডিকেল কলেজ নাই, এইমছ আছে যদিও এখন কেন্দ্ৰীয় চৰকাৰৰ, গতিকে ৰঙিয়াত এখন মেডিকেল কলেজ লাগে। আৰু যিটো প্ৰস্তাৱিত ব্লাড বেংক অনুমোদন হোৱা বুলি আমি জানিছোঁ, অবিলম্বে তাৰ বিল্ডিং নিৰ্মাণ কৰি এই ব্লাড বেংকটো অতি শীঘ্ৰে চালু কৰিব লাগে। আৰু গ্ৰামাঞ্চলৰ যিবিলাক হস্পিটেল আছে তাতে সকলো ধৰণৰ সা সুবিধা ঔষধ পাতিকে আদি কৰি পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।